নমস্কাৰ, মই স্কুল যাবলৈ ৰেডি আৰু এই বছৰটোৰ আজি শেষৰটো দিন আৰু আমি ভাবিলোঁ এই শেষৰ দিনটোতে এনেকুৱা কিছুমান কাম কৰা যাওক যাতে স্মৃতি হিচাপে থাকি যায় আৰু তাৰ বাবে এয়া প্ৰিপাৰেশ্যন। আচলতে এই সৰু সৰু সুখবোৰে আমাক জীয়াই থাকিবলৈ আৰু অধিক প্ৰেৰণা দিয়ে। নহয় জানো? আমি সকলোৱে জানো যে আজিৰ দিনটো আমি কেতিয়াও ঘূৰাই নাপাওঁ। প্ৰত্যেকটো দিন এটা নতুন দিন হয়। গতিকে প্ৰত্যেকটো দিনে হাঁহি ধেমালিৰে উদযাপন কৰক। দেখিব জীৱনটো সহজ হৈ পৰিছে। আজিকালি বছৰবোৰ সোনকালে শেষ হয় নে আমিয়ে ব্যস্ত হৈ পৰিলো নাজানো। কিন্তু চাওঁতে চাওঁতে এই বছৰটো শেষ হ'ল। এই বছৰটোৱে বহুত ভাল লগা অনুভৱ দিলে। বহুত পাহৰিব নোৱাৰা স্মৃতিও দিলে। বহু মানুহ আহিল, বহু মানুহ গ'ল, বহুত কথা শিকালে এই বছৰটোৱে। বাৰু এইবোৰ বাদ দিয়ক, আমিও স্কুলত ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন ধৰণৰ এক্টিভিটি কৰাওঁ, যাৰ জৰিয়তে তেওঁলোকে শাৰীৰিক আৰু মানসিকভাৱে আগবাঢ়ি যাব পাৰে। বছৰটোৰ শেষৰটো দিন বুলি আমি